নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো ৰেচন কাৰ্ড লৈ নতুনকৈ কি আপডেট আহিছে আপোনালোকক বিতংভাৱে জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ৰেচন কাৰ্ড লৈ ইয়াতে কোৱা হৈছে এতিয়াৰ পৰা কলেজত বিনামূলীয়া নাম ভৰ্তিৰ বাবে ছাত্ৰ ছাত্ৰীসকলে কেৱল ৰেচন কাৰ্ড প্ৰদৰ্শন কৰিলেই হ'ব, আন কোনো নথি পত্ৰ অথবা চাৰ্টিফিকেটৰ প্ৰয়োজন নাই, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তো ইয়াতে কোৱা অনুযায়ী অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰা অনুযায়ী যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহৰ ল'ৰা ছোৱালীক যদি কলেজত নাম ভৰ্তি কৰায় তেন্তে ৰেচন কাৰ্ডৰ সহায়তে এতিয়া ফ্ৰীতে নাম ভৰ্তি কৰিব পাৰিব। তো যিসকল ল'ৰা ছোৱালী ঘৰৰ ৰেচন কাৰ্ড আছে সেইসকল ল'ৰা ছোৱালীয়ে কেৱল মাত্ৰ ৰেচন কাৰ্ড দেখুৱালেই কলেজত নাম ভৰ্তি ফ্ৰীতে কৰিব পাৰিব। লগতে ৰেচন কাৰ্ড থকা ল'ৰা ছোৱালীসকলৰ আন কোনো নথি পত্ৰ বা চাৰ্টিফিকেটৰ প্ৰয়োজন নহ'ব বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে পঞ্চায়ত নিৰ্বাচনৰ মাজতে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো ইয়াতে লিখা আছে আগন্তুক 5 বছৰত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত প্ৰতিটো বিধানসভা সমষ্টিত 5,000 যুৱক যুৱতীক বছৰি 2 লাখ টকা প্ৰদানৰ জৰিয়তে কৰ্মসংস্থাপনমুখী কৰাৰ বাবে এই আঁচনিৰ সম্প্ৰসাৰণ কৰা হ'ব। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে আগন্তুক 5 বছৰৰ ভিতৰত অসমৰ প্ৰতিখন বিধানসভা সমষ্টিত প্ৰদান কৰিব 5,000 যুৱক যুৱতীক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ 2 লাখকৈ টকা। তো যিসকলে যুৱক যুৱতীয়ে এতিয়ালৈকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰা নাই সেইসকলে যুৱক যুৱতীয়ে ভিডিঅ'টো চাই আছে যদি অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো যেতিয়াই নতুনকৈ আবেদন আৰম্ভ হ'ব লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো